ৰাজ্যৰ ব্যাগুম জলসিঞ্চন বিভাগটোৱে কোটি কোটি টকা খৰচ কৰি বিভিন্ন আঁচনি ৰূপায়ণ কৰা বুলি ঢাকঢোল বজাই থকাৰ সময়তে অনাবৃষ্টিৰ বাবে এতিয়া নেদেখাজনে শেষ ভৰসা হৈ পৰিছে ৰাজ্যৰ হাজাৰ হাজাৰ কৃষকৰ বাবে। নলবাৰীৰ বহু কৃষি পথাৰত এতিয়া চিৰাল ফাট মেলা দেখিবলৈ পোৱা গৈছে। বহু কৃষি পথাৰত এতিয়ালৈকে কৃষি কাৰ্য আৰম্ভ কৰিব পৰা নাই হাজাৰ হাজাৰ কৃষকে। এই মুহূৰ্তত উপস্থিত আছোঁ নলবাৰীৰ শিমলীয়াত। শিমলীয়াৰ কৃষি পথাৰৰ দৃশ্যটো দেখিলে আপোনাৰো মূৰে কপালে হাত দিবলগীয়া এটা অৱস্থাৰ সৃষ্টি হ'ব। এতিয়া শাওনৰ মাহ আৰু শাওনৰ মাহত কৃষি পথাৰত এই ধৰণৰ চিৰাল ফাট। তেওঁলোকে ইয়াত ট্ৰেক্টৰেৰে হাল বাইছিল, কিন্তু সেই ট্ৰেক্টৰেৰে হাল বোৱা মাটিসমূহ এই ধৰণে এতিয়া চিৰাল ফাট মেলিবলৈ আৰম্ভ কৰিছে। এতিয়ালৈকে তেওঁলোকে কঠীয়া ৰুব পৰা অৱস্থাত নাই। আৰু এই শিমলীয়া অঞ্চলে নহয়, নলবাৰী জিলাখনৰ প্ৰায়কেইটা ৰাজহ চক্ৰৰ কেইবা হাজাৰ গাঁৱত আচলতে এই ধৰণৰ একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। কেইবা হাজাৰ কৃষকৰ অসহায় এতিয়া অৱস্থা। তেওঁলোকে জলসিঞ্চন বিভাগৰ কোটি কোটি টকা আঁচনি ৰূপায়ণ কৰি বা কোটি কোটি টকা খৰচ কৰি বিভিন্ন আঁচনি ৰূপায়ণ কৰা বুলি চৰকাৰ বা জলসিঞ্চন বিভাগৰ ফালৰ পৰা ঢাকঢোল বজাই থকা হৈছে যদিও এতিয়া নেদেখাজনে তেওঁলোকৰ বাবে শেষ ভৰসা হৈ পৰিছে। কাৰণ অনাবৃষ্টিৰ বাবে এই ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে। জলসিঞ্চন বিভাগে কৃষকক পানী যোগান ধৰাৰ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হৈছে। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি কিমান বিঘা মাটিত খেতি কৰিছে? মই 4-5 বিঘা মাটিত খেতি কৰোঁ। প্ৰতি বছৰেই কৰোঁ, কিন্তু এইবাৰ তাৰমানে আমাৰ অৱস্থা বেয়া। এইখন আমাৰ শিমলীয়া বিহামপুৰৰ পথাৰ, ইয়াত পানী দেখিবলৈ পোৱা যোৱা নাই। গতিকে এই পানী নোহোৱা অৱস্থাৰ কাৰণে এতিয়া আমি খেতি কৰিবলৈ তাৰমানে বহুত অসুবিধা হৈছে। আপুনি 4-5 বিঘা মাটিৰ এবিঘা মাটিতো খেতি এবিঘা মাটিতো খেতি কৰিব পৰা নাই। কঠীয়াবোৰ ৰঙা হৈ গৈছে। গতিকে পানীৰ অভাৱত আমাৰ তাৰমানে খেতি এতিয়ালৈকে আমি কঠীয়া পুতিবই পৰা নাই। গতিকে খৰাং বতৰৰ কাৰণে খেতি হোৱা নাই বাৰু বেলেগ কথা, কিন্তু আমাৰ চৰকাৰীভাৱে যিটো আমাৰ জলসিঞ্চন বিভাগ আছে তেখেতসকলে আমাক কোনো ধৰণে সহায় কৰা নাই। গতিকে বাৰে বাৰে কোৱাও গৈছে, তথাপিতো আমাক তাৰমানে পানীৰ সুবিধাটো কৰি দিয়া নাই। সেইকাৰণে আমাৰ তাৰমানে এতিয়া খেতিৰ অৱস্থা একেবাৰে বেয়াৰ ফালে গতি কৰিছে। নিশ্চয়কৈ একেবাৰে বেয়াৰ ফালে গতি কৰিছে। আপোনাৰ ওচৰলৈ আহিছোঁ। যথেষ্ট এটা দুখ লগা পৰিৱেশ। শাওনৰ মাহত সকলো পথাৰত ব্যস্ত থাকে ভুই ৰোৱাত বা ভুইখিনি জাবৰ জোঁথৰবোৰ অকণমান চাফা কৰাত ব্যস্ত হৈ থাকে। তাৰ বিপৰীতে এতিয়া এই ধৰণে আমি পথাৰৰ মাজত থিয় দি আছোঁ চেণ্ডেল পিন্ধি। তাৰমানে মই মাটি খেতি কৰোঁ 10 বিঘামান। তাৰ 10 বিঘা মাটিৰ মাত্ৰ 2 বিঘা মাটি ৰুইছোঁ, বাকী মাটি ৰুবই পৰা নাই। এনেকৈ ফাট মেলিছে। আমাক চৰকাৰে কোনো জলসিঞ্চনৰ পৰা আমাক কোনো সা সুবিধা দিয়া নাই। এতিয়া চৰকাৰে যে আমাক সা সুবিধা দিলাক হয়, জলসিঞ্চনৰ পৰা যে আমাক চলা তলা কিবা কিনি বহাই দিলাক হয়, এতিয়া আমাৰ খেতিয়কখিনি খেতি কৰিব পাৰিলাক হয়। যিহেতুকে আমাৰ আকৌ চৰকাৰে আকৌ যোগানে ধৰা নাই, আমি খেতিয়কখিনি কেনেকৈ খেতি কৰিব? মোক পালে কি অনুৰোধ জনাব? এতিয়া চৰকাৰক অনুৰোধ জনাইছোঁ যে আমাক যেন চলাৰ বহে দিয়ে বা পানীৰ যোগান ধৰে পায়, সেইটো অনুৰোধ জনাইছোঁ চৰকাৰক। ঠিক আছে বাৰু। আন এগৰাকী আছে। অকণমান খুৰা আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব বিচাৰিব? এটা দুখ লগা পৰিৱেশ, শাওনৰ পথাৰৰ এই অৱস্থাটো। মই ক'ব লগা একো নাই, মোৰ মাটি জমি নাই, কিন্তু পৰিস্থিতিত দেখি খুব লজ্জাজনক কথা হৈছে। চৰকাৰে বাহিৰত বেলেগ জেগাত দুনিয়াৰ মেচিন বহায় খেতি পথাৰত, ইয়াত আপুনি ক'ত এটা মেচিন দেখা পাইছে? আপুনি চাই আহক, বাইকেৰে যাই পেলাই চাই আহক বা 4 চকা মাৰি হেৰি কৰি মানুহবিলাকক সুধি পেলাই কওক। একো ব্যৱস্থা নাই। আনকি আপোনাৰ জল জীৱন আঁচনি এইটো এটা বহাইছে, একটুক পানী আজিলৈকে পোৱা নাই। মানে খোৱা পানীটো নাই। আৰু তেওঁলোকে খেতি পথাৰত পানী দিব লাগিলে ওপৰালাই দিব লাগিব। ইয়াতে হিমন্ত বিশ্ব হওক, চৰকাৰ বা বিভাগৰ ওপৰত এতিয়া ভৰসা নাই, নেদেখাজনে একো নাই। চৰকাৰৰ ভৰসা একো নাই। কেৱল আঁচনিবিলাক কৰিছে, দুনিয়াৰ আঁচনি কৰিছে, কিন্তু একো ফাইদা নাই। ঠিক আছে বাৰু। আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি কিমান বিঘাত খেতি কৰিছে? 8 বিঘা মাটিত খেতি কৰোঁ। এইবাৰ ৰুব পাৰিছে? ৰুইছোঁ, কিন্তু এতিয়া বৰ্তমান অৱস্থা বেয়া। অৱস্থা একেবাৰে বেয়া। কি হ'ব ভাবিছে? এতিয়া ভাবা নাই। এতিয়া মূৰৰ কপালে হাত দি পেলাই বহি আছোঁ। কি কৰিলোঁ, কি হ'ল, পইচা কেইটা নাই খেদালোঁ। আচলতে এয়াই হ'ল কৃষকৰ এটা দুখ লগা অৱস্থা নলবাৰী জিলাখনৰ। এই নলবাৰী জিলাখনৰ মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে প্ৰায়কেইটা ৰাজহ চক্ৰৰ কেইবাশ গাঁৱৰ কেইবা হাজাৰ কৃষকৰ একেই দুখ লগা অৱস্থা। এই অৱস্থা দেখাৰ পিছতো কিন্তু চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা তাৎক্ষণিকভাৱে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, পানী যোগানৰ ক্ষেত্ৰত যি ধৰণৰ ব্যৱস্থা ল'ব লাগিছিল, এই ধৰণৰ কোনো ধৰণৰ এতিয়ালৈকে পৰিকল্পনা নাই। তেওঁলোকে মাত্ৰ হয়তো 2-এখন বৈঠক কৰিছে, বৈঠক কৰি তেওঁলোকে বিভাগীয় যি দায়িত্ব সেই দায়িত্ব সামৰণি মাৰিব বিচাৰিছে। কিন্তু এতিয়া ডাঙৰ প্ৰশ্নটো হ'ল যে জলসিঞ্চন বিভাগ নামৰ ব্যাগুম বিভাগটোৱে কোটি কোটি টকা খৰচ কৰি কৃষকৰ বাবে কাম কৰা বুলি বা জলসিঞ্চনৰ প্ৰকল্পসমূহ ৰূপায়ণ কৰা বুলি ঢাকঢোল বজাই থকা সময়ছোৱাত এই খৰাং পীড়িত এই অঞ্চলসমূহত
পানী যোগানৰ ক্ষেত্ৰত চূড়ান্তভাৱে যে ব্যৰ্থ হৈছে বিভাগটো সেই কথা কিন্তু স্পষ্টভাৱে উদঙাই দিছে আৰু তেওঁলোকে এই কৃষকৰ যিসমূহ দুৰ্দশা কৃষকৰ যিসমূহ দুখ সেই দুখসমূহ যদি হৃদয়ংগম নকৰে কৃষি বিভাগৰ বিষয়াসকলে যদি এই কৃষকৰ দুখ আৰু দুৰ্দশাক হৃদয়ংগম নকৰে তেতিয়াহ'লে কোনে কৰিব সেয়াও এক ডাঙৰ প্ৰশ্ন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত